ইয়াতে কোনোবাই যদি শ্বেয়াৰ কৰিব বিচাৰে যে একচুৱেলি ৰেকি কিয় শিকিব আহিছে, কাৰণ চবৰে কিবা না কিবা ৰিজন লৈ আহে, কোনোবাই নিজৰ হেল্থ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি বা কাৰোবাৰ ঘৰৰ মানুহ ট্ৰিটমেণ্টৰ কাৰণে। মোৰতো তেনেকুৱা একো নাছিলে, মই জাষ্ট চাৰ্চ কৰোঁতে দেখিলো আৰু তেনেকে শিকিলো, নিজৰ কাৰণে কৰি আছো। এতিয়া চবৰে কিবা না কিবা ৰিজন আছে, কোনোবাই যদি শ্বেয়াৰ কৰিব বিচাৰে। কাৰণ কি হ'ব, যদি আপোনালোকে শ্বেয়াৰ কৰে তেতিয়া এটা কমিউনিকেশ্যন যেতিয়া বিল্ড হ'ব তেতিয়াই চিনাকি হ'ব। কাৰণ 60জন মানুহ আছে, চব বহুতৰটো মানে ভিডিঅ' এতিয়াও অফ হৈ আছে, তো দেখি থাকিলে মানে এটা চিনাকি হৈ যায় ন। এতিয়া ৰশ্মি বাইদেউকতো চিনিয়ে পাওঁ। হয় ৰশ্মি বাইদেউ কওক। স্যাৰ মই কিন্তু কাৰো ভিডিঅ' দেখা নাই, আজি কেলে নাজানো। তাৰপিছত স্যাৰ মই আহিছিলো মোৰ ছোৱালীজনী অসুস্থতাৰ কাৰণে। অৱশ্যে মই এইটো লাইনত অহাৰ পিছত অৱশ্যে মই এতিয়ালৈকে সম্পূৰ্ণ সুস্থ কৰিব পৰা নাই, কিন্তু মই বুজি উঠিছো ছোৱালীজনীৰ অসুবিধাটো কেনে ধৰণৰ। কিন্তু তাইৰ অসুবিধাখিনি বুজিবলৈ যাওঁতে মোৰ চুগাৰ আছিলে, ইউৰিক এচিডৰ প্ৰব্লেম আছিলে, তাৰপিছত মোৰ থাইৰয়ডৰ প্ৰব্লেম আছিলে। 8 বছৰ ধৰি মই থাইৰয়ডৰ টেবলেট খাই আছিলো ছাৰ। আৰু মই আপোনাক কৈছিলোৱে মই আগতে 3A লৈকে কৰিছো। সেইখিনি যেতিয়া মই সেই লাইনটোত আহিলো, 3 দিনৰ দিনাই, ফাৰ্ষ্ট ডিগ্ৰী লোৱাৰ 3 দিনৰ দিনাই মোৰ টেবলেট আচলতে শেষ হৈছিলে। মই টেবলেট নাখাম বুলি আচলতে ভবা নাছিলো। মই টেবলেটটো খাওঁ বুলি চাওঁতে মোৰ টেবলেট শেষ হ'ল। মই থাইৰনম খাই আছিলো। তাৰপিছত শেষ হ'ল, আজি আনিব লাগিব বুলি ভাবোতে মই উল্টাকে আকৌ ভাবিলো, মই বোলো মইতো এনেকুৱা এটা মানে কাম কৰিছো, এই লাইনটোৱে যদি মোক হয়তো টেবলেটৰ পৰা পৰিত্ৰাণ হয়তো দি দিব পাৰে। মই সেইকাৰণে ভাবিলো মই আজিৰ পৰা টেবলেট নাখাওঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে 2021ৰ পৰা মই এটা চিংগল টেবলেটো খোৱা নাই। আননালৈকে মোৰ বহুত বমি হয়, বাছত উঠিলে বমি হয়, কিবা হয়। আজিলৈকে মই আকৌ খাব লগা হোৱা নাই। আৰু জ্বৰ হলেও মোৰ হাজবেণ্ড ফাৰ্মাচিষ্ট, ডক্টৰো হয় বাৰু, ফিজিঅথেৰাপিৰ ডক্টৰো হয় তেওঁ। আৰু তেওঁ মোক আনিও দি পেলাই মই মনে মনে বিচনা তলত সৰু ল'ৰা ছোৱালীৰ নিচিনা পেলাই থৈছো। কিন্তু মই আজিলৈকে টেবলেট খাবলগীয়া হোৱা নাই। মোৰ শৰীৰটো মানে সুস্থ হৈ গলো মই। মোৰ জাৰ্ণিটো তেনেদৰে ষ্টাৰ্ট হৈ এতিয়াও মই আশা কৰিছো, মোৰ আশাবাদী মোৰ ছোৱালীজনী আৰু অলপ সুস্থ হব। ছাৰ ইমানেই। আৰু কোনোবা যোনে শ্বেয়াৰ কৰিব বিচাৰে? জুমত এটা অপশ্যন থাকে, হেণ্ড ৰেইজৰ অপশ্যন। চ' সেই হেণ্ড ৰেইজটো ক্লিক কৰি দিলে মোৰ সন্মুখত আহি যাব, তেতিয়াহে মই আপোনাক আনমিউট কৰিব পাৰিম। হয় মৌচুমী বাইদেউ। মই মানে কি ক'ম আৰু, মোৰ মানে প্ৰেচাৰৰ প্ৰব্লেম আছিলে, যাৰ কাৰণে মোৰ হাই প্ৰেচাৰ আছে। আপোনাক কৈছে মই আগতে মানে মোৰ বহুত ইমান খং উঠি থাকে, বাৰে বাৰে খং উঠি থাকে। তাৰমানে মই যেতিয়া 2000 মানে কভিডৰ পিছতেই মই লৈছো ফাৰ্ষ্ট ডিগ্ৰী, তাৰপিছত মানে মই বহুত মানে মোক কণ্ট্ৰল আহিলে ছাৰ, খংটো বহুত কণ্ট্ৰল আহিলে। আৰু প্লাছ মানে এতিয়া মানে প্ৰেচাৰ মানে এনেকুৱা নাই আৰু, মানে মেডিটেশ্যনটো দিনেতো কৰি থাকো ন, 2.5 আৰু তেতিয়াৰ পৰা এতিয়ালৈকে সেই সিমানেই দৰৱ চলি আছে ছাৰ। আৰু মানে মোৰ সেই তেনেকুৱা গৰমটো মানে নহয় আৰু, ইমানেই মোৰ আছিলে মানে খংটো ছাৰ। এই ৰেকিয়ে কিন্তু মোক খং মানে বহুত কমাই দিলে ছাৰ। আপোনাক কি ক'ম আৰু, মানে ধন্যবাদ ইউনিভাৰ্ছৰ। আজি আকৌ ধন্যবাদ দিছো আপোনাক, আপোনাৰ নিচিনা এজন ছাৰ ওচৰত শিকিবলৈ অহাৰ কাৰণে ছাৰ। সময় ভগৱানে আপোনাক দিছে, আজি মোক চান্স দিছে ইউনিভাৰ্ছে আপোনাৰ ওচৰত শিকিবলৈ। তাৰ কাৰণে ধন্যবাদ ছাৰ। এই ৰেকিও মানে কি ক'ম আৰু, ৰেকিয়ে মানে আনে আধ্যাত্মিকলে পিছত বহুত দূৰ যাত্ৰা কৰাই দিয়ে। বহুত দীঘলীয়া যাত্ৰা হয় একচুৱেলি চবৰে, আৰু আমি শিকো বুলিও শিকিব নোৱাৰো। কাৰণ বহুতে হয়তো শিকো বুলি ভাবি আছে, কাৰোবাৰ সময় নিমিলে, কাৰোবাৰ নেটৱৰ্ক নিমিলে, কিবা না কিবা এটা নিমিলে মুঠতে। পুৰবী বাইদেউ। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো। মইতো আপোনাৰ ওচৰতে 3rd 4th মাষ্টাৰটো কৰিছো, কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড ডিগ্ৰী কৰা নাছিলো। কিন্তু প্ৰথম ক'বলৈ গ'লে মই ৰেকিৰ বিষয়ে একোৱে জনা নাছিলো। মোক ফাৰ্ষ্ট মোৰ বান্ধৱী এগৰাকীয়ে কৈছিলে, তাইক কৈছিলো যে মই চব আশাবাদ দিছিলো। মই প্ৰেগনেঞ্চিৰ পৰাই মানে বহুত, মোৰ যেতিয়া 3 মান্থ আছিলে তেতিয়াৰ পৰা বিশ্বাস মই নিজেও কৰা নাছিলো মোৰ লগত ব্লেক মেজিক হৈছিল। আৰু সেই যেতিয়া হৈছিল
তেতিয়া মোৰ লগৰবিলাকে গম পাইছিলে। তেনেদৰে মই চাফাৰ কৰি কৰি মোৰ ছোৱালীজনী যে 3 বছৰ হৈছিলে, তেতিয়া তাই ক'লে যে তই কিবা এটা শিক, ৰেকি ওলাইছে, ৰেকি কি তই গুগলত চাৰ্চ কৰিছা। তেতিয়া শিকিছিলো ফাৰ্ষ্ট আৰু ভাল হৈ গৈছিলো মই। প্ৰথম হয় দিনা মই হাঁহিবলৈ পাহৰা ছোৱালীজনীয়ে, মই নিজে কৈছো, যেতিয়া ৰেকি শিকি আহিছিল মই প্ৰথম হাঁহিছিলো। মই নাজানো ইমানেই ভাল লাগিছিল মোৰ। আচ্ছা তাৰপিছত কৰি গৈছিলো, ডেইলি আপোনাৰ 2:30 বজাত উঠো, কৰি যাওঁ, কৰি আপোনাৰ 7টা বাজে, মই টাইমটো লগাই নলওঁ, 7টা বাজে লৰালৰিকৈ স্কুল ওলাওঁ, ছোৱালীকো পঠিয়াওঁ, তেনেদৰে আহোঁ, আকৌ টিউচন কৰি ৰাতি 10 বজাৰ পৰা কেতিয়াবা 12 বাজে, তথাপিও কৰোঁ। মানে ৰেকি কৰি যাওঁ, এনে কৰি কৰি ইমানেই ভাল লাগিছিল। আৰু ডক্তৰেও মোক ঘূৰাই পঠিয়াই ঘৰলৈ, মেণ্টেলেও মানে চাই, চব চাই, ফিজিকেল মেণ্টেল চব ডক্তৰে চাই, একোৱে নাপায়। আৰু সেইখন মই উপায় নাপায়। আৰু সঁচা কৈছো, ৰেকি এইকাৰণে শিকিব লাগে, নিজৰ লগতে নিজৰ বহুতখিনি সলনিও কৰিব পাৰি, আনৰো কৰিব পাৰি। আৰু যেতিয়া শিকিছিলো ছাৰ ইমানেই ভাল লাগিছিল, যেতিয়া 22 দিন হৈছিল তেতিয়া মই 2nd ডিগ্ৰী কৰিছিলো। আৰু মই বহুত নিজক চেঞ্জ কৰিব পাৰিছিলো। মই মোৰ হাজবেণ্ডৰ ঘৰলৈ 3 বছৰ যোৱা নাছিলো, ব্লেক মেজিকৰ কাৰণে ঘৰতে। মই 3 বছৰৰ মূৰত তেওঁলোকৰ ঘৰলৈ গৈছো যেতিয়া, তেওঁলোকেও জানে, তেওঁলোকেও ভয় কৰিছে এই কিবা হ'ব নেকি, কিন্তু একো হোৱা নাই মোৰ। মোৰ মানে নিজৰে ইমান ভাল লাগিছে। মই তেওঁলোকৰ ঘৰত সোমাওগৈ, মোক পিছত কি কৰিব লাগে, 3-4জন মানুহে দাঙি আনিব লাগে, গাড়ীত তুলিবহি লাগে, একোৱে কৰিব নোৱাৰো মই। কিন্তু এই 3 বছৰৰ মূৰত মই 3 দিন থাকি আহিছো, একো হোৱা নাই। কিন্তু কৰি আছে এতিয়াও, মানে কি ব্লেক মেজিকটো শেষ কৰিব নোৱাৰি, যদিও আমি শিক্ষিত হৈ গৈছো, সেইটো কিন্তু সঁচা কথা। মানে সেইটো শেষ কৰিব পাৰি যদি নিজক পজিটিভ ৰাখিব পাৰি। মই এতিয়া, মোক মানে সেইবিলাকে একো কৰিব নোৱাৰে, এইটো মোৰ বিশ্বাস আহি গৈছে নিজৰ ওপৰত। আৰু ছাৰ আপোনাক কোৱাৰ পৰাতো আৰু বেছিকৈ ভালকে দৃঢ়ভাৱে লৈ লৈছো যে মোক কোনো একো কৰিব নোৱাৰে। আৰু ইমান পজিটিভ মই আপোনাক আজিও দিছো। মই আগতেও ভাবো ছাৰৰ ওচৰত মই 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী কৰিম, মই নিজেও শিকাইছো, নিজে মই নোটবিলাক লিখি, এতিয়ালৈকে বেছি নহয়, ঘৰৰ মানুহবিলাক কোৱাৰ পৰাই 2গৰাকী মানকহে শিকাইছো, আৰু মই নিজে নোট লিখি তেওঁলোকক দিছো। কিন্তু মই ভাবি আছো আপোনাৰ ওচৰত 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী কৰিমেই মই, কিন্তু মই এক্সট্ৰাকে নহয়। মই যদি কালি মই এটাই মানে ভাবিছিলো যে মই যদি আজিৰ দিনটোত পাওঁ, আপোনাক মই দিছো মেছেজটো, মই তেতিয়াহে ছাৰৰ ওচৰত শিকিম। 2000 যদি মই পাওঁ, কিন্তু মোৰ ওচৰত আছে নাই, মই ভাবি লৈছিলো যে নহয় যদি মই পাওঁ, কিন্তু মই পাহৰি গৈছিলো কথাষাৰ। কিন্তু যেতিয়া পাইছো ন, পিছত মই মানে আজি ৰাতিপুৱা মোৰ ভাল লাগি আছে, মই কিবা এটাতো কৰা নাই। মই তেতিয়া ভাবিছো, মই ছাৰকতো পঢ়াই ফিজটোৱে দিয়া নাই, মইতো শিকিম বুলি ভাবিছো। তেতিয়া মই আপোনাক পিছবেলা দিছো সম্ভৱ, মই তাৰ পৰা আপোনাক দিছো, মোৰ বহুত ভাল লাগিছে। আৰু ছাৰ আপোনাৰ ওচৰতে মই যেতিয়াৰ পৰা শিকিছো, মই নিজকে বহুত পজিটিভ ফিল কৰিছো। মোৰ আগৰ গুৰুৰ পৰাও মই পাইছো, বহুত পাইছো, কিন্তু আপোনাৰ পৰা মই বেছি পাইছো ক'ব লাগিব। মই নিজৰ সপোনবিলাক মানে পূৰণ কৰিবলৈ আপোনাৰ পৰা শিকিছো, আৰু বেছি পজিটিভ হ'বলৈ আপোনাৰ পৰা শিকিছো। হয়তো আপোনাক নোপোৱা হ'লে মই আজি এই পৰ্যায়টোলৈ আহিব নোৱাৰিলো হ'লে, পাৰিলো হয়, কিন্তু অলপ সময় লাগিলে। কিন্তু আপোনাক পোৱাৰ পৰা মই বহুত ফাৰ্ষ্ট, আৰু আপোনাৰ পৰা মই ইউটিউবত, মই আগৰ পৰা ভাবো যে মই ইউটিউবত কিবা এটা বনাম, কিন্তু বিশ্বাস কৰিব, মই চেলফি তুলিবলৈ টান পাওঁ, মই ফটো উঠিবলৈ টান পাওঁ। কিন্তু আপোনাৰ পৰা ইনস্পায়াৰ হৈ মই আজি ইউটিউবতো অন্তত মানে কিবা এটা কৰিব পাৰিছো। আৰু এইটো মই মোৰ নিজৰ বিষয়ে ক'বলৈ গৈ এইটোৱে কৈছো যে আপোনালোকে ৰেকি শিকক, ভালদৰে কৰক। আপোনাৰ শাৰীৰিক, মানসিকভাৱেও, আৰ্থিকভাৱেও আপোনালোকে যিসকল নতুন বা বিশ্বাসেৰে কৰক, পাৰিবই তেতিয়া। Thank you আপোনাক very much. বহুত বহুত ধন্যবাদ। থেংক ইউ। হয়, মানসী বাইদেউ। প্ৰথমতে আপোনাক গ্ৰেটিটিউড দিছো। আপোনাৰ ওচৰত এতিয়ালৈকেতো মই কেইবাটাও কোৰ্চ আপোনাৰ ওচৰত শিকিছো। একচুৱেলি ক'বলৈ গ'লে ৰেকিৰ জাৰ্ণিটো মোৰ আৰম্ভ কৰা সময় হ'ল। মই নিজে গ্ৰেণ্ড মাষ্টাৰ হয়, কিন্তু আপুনি যিটো চিষ্টেমত শিকায়, সেই চিষ্টেমটো অলপ বেলেগ, আৰু শিকোৱাৰ ধৰণটোও বেলেগ হয়। আৰু মই শিকিছিলো বাহিৰত, কিন্তু এতিয়া আমাৰ ইয়াত মই যিকোনো বস্তু যেতিয়াই আপোনাৰ মেছেজ আহে, মই চাওঁ যে মই শিকিব পাৰিম নেকি, বস্তুটো মোৰ সময় ওলাব নেকি। মানে আপোনাৰ ওচৰত শিকি কিবা এটা ভাল লাগে, আৰু আপোনাৰ যিটো মানে শিকোৱাৰ যিখিনি আপুনি দিয়ে, সেইখিনি মানে একদম হোল হাৰ্টেডলি দিয়ে, কমপ্লিট দিয়ে বস্তুটো।
আৰু সেইকাৰণে টিকেট ভাল লাগে। আৰু 2 নম্বৰ কথা, ৰেইকিৰ জাৰ্ণিটো বৰ বেলেগ ধৰণৰ এটা জাৰ্ণি। আৰু ৰেইকিয়ে মানুহক পজিটিভ কৰি ৰাখিবলৈ শিকায়। আৰু মই নিজে নিজৰ বহুত কিছুমান সমস্যাৰ পৰা ৰেইকি কৰি মই উপশম হৈছে মোৰ। মই বিভিন্নজনক হেলিঙো দিওঁ। আৰু তেওঁলোককো ৰেইকিয়ে যথেষ্ট হেল্প কৰিছে। আৰু মই ৰেইকিৰ মিডিয়াম হ'বলৈ পাই নিজকে বহুত মই বহুত গ্ৰেটফুল সঁচাকে ক'ব গ'লে। আৰু এইটো এটা এনেকুৱা শক্তি, এই শক্তিটো যেতিয়া মানুহে লাভ কৰে, সি আপোনাক এটা উচ্চ স্তৰলৈ লৈ যায় মানসিকভাৱে। আৰু স্পিৰিচুৱেল জাৰ্ণিটোত বহুত হেল্প কৰে একচুৱেলি ৰেইকিয়ে। আৰু সঁচা কথা ক'বলৈ গ'লে ৰেইকিৰ কথা ক'লে মোৰ গুজবাম্পছ হয়। মানে মই এনেকুৱা মোৰ ফিলিংছ এটা মইতো বুজাব নোৱাৰো। মোৰ নিজৰ এটা এংকলত পেইন আছিলে। মই 5.5 বছৰমান সেই পেইনটোত ভুগি আছিলো। মোৰ হাজবেণ্ড ডক্তৰ হয়, তেওঁ নিজে চাৰ্জন হয়। তেওঁ মোক ট্ৰিটমেণ্ট কৰে, মই বেলেগৰ ওচৰত ট্ৰিটমেণ্ট লওঁ। তথাপি মই কোনো ধৰণৰ মোৰ বস্তুটো পিয়ৰ হোৱা নাছিলে। কিন্তু যেতিয়াৰ পৰা মই ৰেইকিক নিজে মই যেতিয়া 24 পইণ্টছ মই হিল কৰিবলৈ আৰম্ভ কৰিলো, ছাৰ মোৰ 6 মান্থছমানৰ ভিতৰত মোৰ কমপ্লিট পেইনটো হিল হৈ গ'ল। আৰু এতিয়া সেই বস্তুটো মই কেতিয়াবা নিজে ভৰিটো বেকা কৰি, মই এনেকুৱা আছিলে যে মই ভৰিটো এনেকে বেকা কৰিব নোৱাৰো, তাৰমানে মোৰ এনেকুৱা অৱস্থা আছিলে। কিন্তু ৰেইকিয়ে কমপ্লিট মোৰ পেইনটো হিল কৰিলে। আৰু বহুত এনেকুৱা কিছুমান বেলেগক হিলিং দিও মই প্ৰমাণ পাইছো যে বহুত ক্ৰনিক কিছুমান ডিজিজ, সেই ডিজিজ বিলাকো ৰেইকিয়ে কমপ্লিট হিল কৰিছে। তেওঁলোকে ডক্টৰৰ ট্ৰিটমেণ্টটো লৈ থাকে, লগতে ৰেইকি যথেষ্ট সহায় হয়, ৰেইকিয়ে যথেষ্ট সহায় কৰে। আৰু ছাৰ, আপোনাৰ ওচৰত যিটো আপোনাৰ মানি ৰেইকি মই কৰিলো, সেইটোও কিন্তু বহুত ছাৰ মানুহক হেল্প কৰিছে। মই নিজে সেইটো ছাৰ হেৰি পাইছো, প্ৰমাণ পাইছো। গতিকে বহুত থেংক ইউ। আৰু আজিৰ পৰা আকৌ নতুনকে আপোনাৰ ওচৰত মই জাৰ্ণিটো আৰম্ভ কৰিছো। মোৰ আগৰ গ্ৰুপৰ পৰা মই কি শিকিলো সেইটো বেলেগ এটা কমপ্লিট, সেইটো এটা বেলেগ চেপ্টাৰ। আপোনাৰ ওচৰত এতিয়া নতুনকে শিকিছো এতিয়া, গতিকে এইটো হেৰিয়ত আপোনাৰ পৰা যথেষ্ট শিকিবলৈ পাম বুলি আশাবাদী। আৰু আপোনাক অন্তৰেৰে ধন্যবাদ জনাইছো। আপুনি যাতে এনেকে সদায় শিকাই যায়। থেংক ইউ। Thank you. জয়শ্ৰী বাইদেউ মিউট হৈ আছে, আনমিউট কৰিব। গুড ইভিনিং ছাৰ। গুড ইভিনিং। মই আপোনাৰ ভিডিঅ' লাষ্ট 2 ইয়াৰ্ছৰ পৰাই চাওঁ নেকি, কিন্তু ফাৰ্ষ্ট টাইম আপোনাৰ ওচৰত মই আজি কৰ্চটো লৈছো। ৰেইকিৰ কথা মই এনেই বেলেগ মডেলিটিছৰ কথা শুনিছো, ৰেইকিৰ কথা মই ইমানো শুনা নাছিলো বা ইমান এটা ইণ্টাৰেষ্ট নাছিলে। লাষ্ট 1 মান্থত মই শুনিছো আৰু মই একদম আউট অফ কিউৰিয়চিটি ইমান বিচাৰিছো কাৰ পৰা শিকিম। একচুৱেলি মইতো অফলাইন শিকিবৰ কাৰণে ইচ্ছা আছিলে। তাৰপিছত পালো মই, আৰু পাই পিনে মই কনফাৰ্মো কৰিছিলো। হঠাতে কি ষ্টাৰ্ট কৰিলে এদিন ঘপককে বৰ্ণালী বাক মই কণ্টেক্ট কৰি পিনে আপোনাৰ ওচৰত শিকিব বিচাৰিলো। আৰু সুধি আছিলো কেতিয়া কৰ্চটো ষ্টাৰ্ট হ'ব। তাৰপিছত আজি ফাইনেলি সেই দিনটো আছিলে যে মই শিকিব পাম বহুত কিবা কিবি। এনেও এই লাষ্ট চানডে মেনিফেষ্টেশ্যনৰ ক্লাছ কেইটা কৰিছো, খুবেই ভাল লাগিছে। আপোনাৰ যিটো চেৰিত কথাবোৰ কয়, কিবা এটা পজিটিভনেছ ফিল এটা হয়। আৰু ৰেইকিটো মই শিকিব বিচাৰিছো এইটো কাৰণে, কাৰণ মোৰ নিজৰ ঘৰতে বহুতখিনি নেগেটিভিটি আছে, অলপ প্ৰব্লেমছ। সেইটো কাৰণে মই শিকি পিনে কিজানি কৰিব পাৰো, সেইটো কাৰণে শিকিব লৈছো। লগতে মই টেৰো শিকিছো। ত' এই দুটা বস্তু মিলাই পিনে ইনটিউচন পাৱাৰটো অলপমান ইনহেঞ্চ কৰিব পাৰিম বুলি ৰেইকিটো কৰিব বিচাৰিছো। আৰু নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, মই আগতে আপোনাৰ তাত কৰিছিলো, মানি ৰেইকিও শিকিছিলো আৰু 2nd ডিগ্ৰীলৈকে লৈছিলো বাৰু। আৰু মই যেতিয়া ৰেইকিৰ প্ৰেক্টিচ কৰি আছিলো, মোৰ বহুত ভাল ৰিজাল্ট হৈছিলে। তাৰপিছত মই অলপ ট্ৰান্সফাৰ হ'ল, সেইকাৰণে মই ৰেইকিটো কণ্টিনিউ কৰিব নোৱাৰিলো। এতিয়া মোৰ অলপ প্ৰব্লেম এটা, মই ধ্যানটো দিব পৰা নাই, সেইকাৰণে আকৌ জইন কৰিছো। আৰু আপোনাৰ ইমান ধুনীয়াকে, বেলেগৰ ওচৰত মই জইন কৰিবলৈ যোৱা নাই, কাৰণ আপোনাৰ ইমান চিম্পলত শিকাই বহুত কাম দিয়ে। আৰু মেনিফেষ্ট বা যিকোনো ক্ষেত্ৰতে বহুত ভাল লাগে। আৰু থেংক ইউ ছাৰ। Welcome. Redmi Note 9 Pro নামেদি জইন কৰিলে ভাল লাগিল হয়। Good afternoon, sir.
Good So evening. মোৰ জাৰ্নিটো অকমান এক্সেপশ্যনেল হয় এইটোৱে চাগে দুই এগৰাকীক হলে ইনস্পায়াৰ কৰিব দ্যাটছ আই এম হিয়াৰ চ' ইউনিভাৰ্চেল প্ৰথম কথাটো মই একদম পিয়ৰলি চায়েন্স বেকগ্ৰাউণ্ডৰ হয় মাষ্টাৰ্ছ ইন জুলজি উইথ মেথছত খুব ইণ্টাৰেষ্ট চ' নিউমাৰলজি বহুত আগতে দেউতাৰ ফ্ৰেণ্ডৰ পৰা শিকা বেক দেন আই ৱাজ ইন ক্লাছ 9 or 10 প্ৰবেবলি চ' কিন্তু তেতিয়া সেইবিলাক বস্তু মানুহে ইন আছাম উই হেভ এ কনচেপ্ট কি নিউমাৰলজি এষ্ট্ৰলজি মানে যিকোনো বস্তু এটা ট্ৰেণ্ডত আহিবহে লাগে এণ্ড পিপল উইল ষ্টাৰ্ট আপ এডিং দেয়াৰ অ'ন পইণ্টছ অফ ভিউ সেইটো বেলেগ কিবা এটা বনাই দিব অকে চ' মই এইটো বস্তু গম পালো ছাৰ বেক ইন 1920s আই থিংক আমাৰ গুৰু যিগৰাকী মহাগুৰু জাপানীজ মানুহগৰাকী ডক্টৰ মিকাও বুচুই তেখেতে যেতিয়া সেইখিনি বস্তু কৰিলে বেক দেট টাইম আমি এক্সিষ্ট কৰাই নাছিলো অবভিয়াছলি তেখেতৰ পৰা দুগৰাকী শিকিছে আই থিংক ছাৰ হায়াশী এণ্ড মেডাম টাকাটা তেখেতৰ পৰা আমেৰিকান এগৰাকী শিকিছে আই এম চ' চৰি তেখেতৰ নামটো মনত নাই এণ্ড ফ্ৰম হিম ডিৰেক্টলি মই যিজন গুৰু তাত শিকিছো মেজৰ ৰিটায়াৰ্ড মেজৰ দলবীৰ সিং তেখেত 15টা স্পিৰিচুৱেল চায়েন্সৰ ইনষ্ট্ৰাক্টৰ হয় বা চলাই আছে আৰু তেওঁ ৰিটায়াৰ্ড হয় এতিয়া আমাৰ গুৱাহাটীত ৰঙিয়াটো পষ্টিং আছিলে চ' এনিৱে তেখেতৰ পৰা বস্তুখিনি শিকিলো আৰু নট ডেট মোৰ ফ্ৰেণ্ড লিষ্টত আছে বহুতে ষ্টেটাছ দি থাকে তেনেকুৱা চ' যেতিয়া গম পালো এইটো এটা লাইফ এনাৰ্জি হয় এণ্ড ইট টিচেছ আছ হাউ টু আমাৰ এনাৰ্জিখিনি কেনেকে পজিটিভলি ইউটিলাইজ কৰি পেলাই কৰিব পাৰি চ' এট দেট পইণ্ট আই গট মাই ইউ ন' লাইক মই এটা নিজৰ ফালৰ পৰা এটা ষ্ট্ৰং ফিল আহিল কি য়েছ দিছ ইজ চামথিং যিটোত আমি লাইনত আহিব লাগে উই শুড গ' ফৰ ইট বিকজ এভৰিথিং গোটেইখিনিতো আমাৰ লাইফ এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰে আৰু চায়েন্স বেকগ্ৰাউণ্ডৰ হলে তেনেকুৱা এটা হয় ন মানে আমি পঢ়ি থকা টাইমতে এটা এৰা বস্তুবোৰ বিলিভ নহয় সদায় এটা তাতে এটা লজিক থাকিব লাগিব মানে ৱাই বস্তুটো আমি সদায় প্ৰিফাৰ কৰো তো তেনেকুৱা হোৱাৰ পাছত কি হ'ল মই অলপ ষ্টাডি কৰিলো আই উড লাইক টু মেনশ্যন প্ৰণৱ জ্যোতি বৰা দাদা হি ইজ ৰানিং এ পেড ৰেকি জ্যোতি য'ত তেখেতে ইমান ষ্ট্ৰং কথাবোৰ লিখে মানে একদম গুজবাম্পছ আহি যায় পঢ়িলে মানে খঙত লিখে কেতিয়াবা আবেগত লিখে ভালকে নিলিখে ধৰি লওক সুস্থ মগজত লিখা বুলি কম তেখেত নিজেও কয় তো তাত এনেকুৱা এটা ফোৰ্চ বিচাৰি পোৱা যায় কথাবোৰ এনেকুৱা এটা শক্তি থাকে আৰু হাউ আই কুড ৰিলেট দিছ টু মাই লাইফ মই 2022 বিয়া পাতিলো I got married. Then basically I was an APSC aspirant, civil servant aspirant. কিন্তু মই এবাৰ প্ৰেলিমছ ক্লিয়াৰ কৰিলো তাৰ পাছত গৈ কৰোবা এটাত মানে মোৰ খোকোজা লাগিল নহয় মানে বস্তুটো হৈ নাহে and right now I am so blessed to thank the universe that মই এতিয়া এগৰাকী PhD স্কলাৰ হয় ডিপাৰ্টমেন্ট অফ জুলজিত কৰি আছো সো এটা পইণ্টত মোৰ কি হয় যে either I should go for right or go for left এইটো কৰিলে ভাল হ'ব নে এইটো আৰু vision clarity totally zero একো ভাবিব নোৱাৰো I want to be an SCS sometimes I want to be a professor sometimes মানে I want all the things তো হেতুটো নহয় even I know কি that should not be the way of living তো মই কি কৰিব লাগে আসলতে সো কয় ন বহুতে বিপদত পৰাৰ পিছত আহে মোৰটো এক্স্যাক্টলি তেনেকুৱাও নাছিল I still have time I'm just 29 মই এতিয়াও SCS বিচাৰিলে হ'ব পাৰো because I am so much positive হেতু মই নিজেও গম পাওঁ কিন্তু মই ভাবিলো কি আইদাৰ মই প্ৰবলেমত পৰি যেতিয়া মোৰ হাতত সময় নাথাকিব এপিএসসিৰ কাৰণে বহিবলৈ বা পিএইচডি কৰিবলৈ সময় নাথাকিব তেতিয়া মই মুৰে কপালে হাত দি বহি থকাটো ঠিক হ'ব or either I should start my living energy to work on me right now মই বহিলো তাৰ পিছত এই সকলোবোৰ পসিবল হল the moment I started getting connected to my self energy নিজকে যেতিয়া কানেক্ট কৰিব পাৰিছো এঞ্জেল কলিং হক হেৰি হক সাৰৰ পৰা শিকিলো ইফাল শিকিলো আৰু প্ৰণৱ জ্যোতি বৈশ্য বুলি দাদা এজন আছে তেখেতো গুৰু হয় তেখেতৰ পৰা শিকিলো হিজ ওয়াইফ পুৰবী বৈশ্য মেম তেখেতৰ পৰা শিকিলো ডক্টৰ ৰূপাঞ্জলি মেম তেখেতকো ফলো কৰো আপোনাকো ফলো কৰো বাট দ্য থিং ইজ মই বাই প্ৰফেশন এগৰাকী টিচাৰ হয় গভৰ্ণমেণ্ট স্কুলত কৰি আছো ছুটি নাপাওঁ সো আই ফাউণ্ড কি জুলাই ইজ দ্য ৰাইট টাইম মই শিকিবই লাগিব সো এতিয়া মই তেনেকুৱা মানে বস্তুবোৰ নিমিলে কিন্তু আই ফাউণ্ড কি যেতিয়া আমাৰ ইন্টেনশনটো পিয়ৰ থাকে এতিয়া মই ৰাইট নাও ঘৰৰ পৰা বাহিৰতে আছো বিং মেৰিড আগতে এইবোৰ প্ৰবলেম বহুত আছিল মই পিএইচডি কৰিব বিচাৰিলে বেলেগে নামানিব ফ্যামিলি প্ৰবলেম এতিয়াওতো হেতু ফ্যামিলিতে আছো ৰাইট নাও ইভেন আই এম লিভিং ইন দ্যাট ফ্যামিলি ইটসেলফ এতিয়া তেওঁলোকে কেনেকে মানিলে আই এম ইন দিস হোস্টেল ৰুম বিং মেৰিড ইটো অকমান ডিফিকাল্ট হয়
but फिर भी एबुर बस्तु माने possible केनेके हल the time I started affirming the positive things एटु हबो लागे एटु होई আছে and miracle माने होई যায় एटु होये माने so if I think कि নহয় মই এইখন ইউনিভাৰ্সিটিতে লম এডমিশন মই পাই যাম মই পাই গৈছো স্যার trust me মই বৰ্ডৰলেণ্ড ইউনিভাৰ্সিটিত পাইছো ডন বস্কো ইউনিভাৰ্সিটিত পাইছো আসাম ডাউনটাউন ইউনিভাৰ্সিটিত পাইছো মই য'ত বিচাৰিছো মই এতিয়া হেতু ডিপাৰ্টমেন্টত কৰি আছো যেটো সাবজেক্টত কৰিব বিচাৰিছো যেটো মানে এটা টপিক থাকে মোস্ট অফ দা টাইমস পিএইচডি কি হয় স্যার মেমে মানে ৰিজেক্ট কৰি দিয়ে গাইডে ক'ব এইটো নহয় মোৰটো কৰা মোৰ কেছত টোটালি হোৱা নাই মই যেটো বিচাৰিছো স্যার হেতুৱে হৈছে with governmental project 18 to 20 lakhsৰ মই এটা fundings পাইছো স্যার so all this happened because মই positively affirm কৰিবলে start কৰিছো the moment I learned about Reiki আৰু আপোনাৰ ক্লাছত জয়েন কৰাৰ ইন্টেনশনটো হল I want to learn from you মই নাজানো মই কৰ পৰা শিকিছো কি হয় শিকিছো that is my past but I want to learn from you আৰু ব্যাকআপত এটা কথা হল you yourself is a well settled man you are already a doctor homeopathic মই এইখিনি ব্যাকগ্ৰাউণ্ডো চাইছো so যদি তাত একো নাই আপুনি তাত নাথাকে প্ৰথম কথা you being such a busy person so সায়েন্সৰ মানুহ এনেও তাত নাথাকে যত লজিক নাই कुछ तो है आप में so I want to learn and I'm very blessed just thank you so much मैं बहुत फास्ट कोई because मुझे बहुत कुछ बोलना था thank you so much हेलो सर हाय खबर हाय सर মই প্ৰথম ৰেকি 25তে শিকিছিলো তাৰ পিছত ফাৰ্স্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী আকৌ 21ত থাৰ্ড ডিগ্ৰী শিকিলো তথাপিও মই কৰি নিজে কৰিটো লাভান্বিত হৈছোই কৰবাত অকনমান আৰু যেন কিবা শিকিব আছে যিখিনি আপোনাৰ ওচৰত মই আশা কৰি পেলাই জয়েন কৰিছো আজি মানে মই আনকো হিলিং দিও সৰু সুৰা কিছুমান মই সাকসেস হৈছো নোহোৱা নহয় কিন্তু মানে আৰু অলপ যাতে মানে ভালকে শিকো তাৰ কাৰণে মই আজি জয়েন কৰিছো থ্যাংক ইউ স্যার वेलकम लास्ट লৈ লৈছো চন্দ্ৰমিকা থ্যাংক ইউ স্যার আপুনি আকৌ জয়েন কৰাৰ কাৰণে মই আগতে শিকিছো আপোনাৰ ওচৰত কিন্তু ক্লাছটো কৰি যেটো মানে এনাৰ্জি পাওঁ আকৌ মানে নতুনকে কৰা মাজে মাজে কি হয় ডাউন হৈ যায় মনটো কিন্তু ক্লাছটো কৰিলে আকৌ হেতু আহি যায় মানে কৰি বহুত ভাল লাগে ক্লাছটো আপোনাৰ ওচৰত তো থ্যাংক ইউ সো মাচ আপুনি আকৌ জয়েন কৰাই দিছে আৰু বহুতখিনি ভাল লাগিলে ৰেকি আপোনাৰ ওচৰত সেকেন্ডাৰীলৈকে শিকিলো তাৰ আগত মই শিকিছিলো বেলেগৰ আগত লগত কিন্তু আপোনাৰ ওচৰত যেটো শিকিছো সেইটো পুৰা ক্লিয়াৰ কে পাইছো আৰু যেটো এনাৰ্জি আপুনি বহুতখিনি ৰেকিৰ লগতে বহুতখিনিও শিকাই দিয়ে তো যাৰ ফলত আমাৰ বহুত লাভান্বিত হয় মানে বহুত ভাল হয় থ্যাংক ইউ স্যার ওকে সো আজি এটা বস্তু আপোনালোকে সবে এতিয়া এখিনি সময়ত এক্সপেৰিয়েন্স নিজে কৰি চাব বহুত মানুহ যিসকলে স্পেশালি ৰেকি শিকান সবে যেতিয়া তেওঁলোকৰ কথাবোৰ শুনি আছে কিবা এটাটো ফিল কৰিছে যোনে স্পেশালি শিকা নাই যোনে শিকিছেতো বাৰু অলৰেডি এনাৰ্জি ফিল কৰিছে লাইফত তেওঁলোকে হিলিং কৰিছে হিলিং দিছে হেতুটো ফিলটো বেলেগ কথা বাট যোনে যোনে ফাৰ্স্ট টাইম শিকিছে কিবা এটা ফিল কৰিছে পজিটিভিটি যে তেওঁলোকে যেতিয়া কথা কৈ আছে তেতিয়া আপোনালোকৰ ফিল হৈছে বা আপোনাৰ নিজৰ সিক্স সেন্সে কৈছে যে ইয়েস তেওঁলোকে যিখিনি কথা কৈছে বনাই কোৱা নাই তেওঁলোকে সঁচা কথা কৈ আছে আৰু অকল আজি বুলি নহয় আপোনালোকে যেতিয়া কেতিয়াবা কাৰোবাৰ লগত কথা পাতে এই বস্তুটো আপোনালোকে ফিল কৰে কিয় ফিল কৰে কাৰণ আমাৰ সবৰে ভিতৰত এটা এনাৰ্জি অলৰেডি আছে আমি ফাৰ্স্ট দুদিন এটলিষ্ট এই এনাৰ্জিটো বুজিব চেষ্টা কৰিম যেটো এনাৰ্জি আমাৰ ভিতৰত আছে যদি আমি আমাৰ ভিতৰত থকা এনাৰ্জিটো ভালকৈ বুজি পাওঁ তেতিয়াহে আমি বাকি হে ইউনিভাৰ্সাল এনাৰ্জিৰ কথাটো ভালকৈ বুজি পাম আৰু হেতু এনাৰ্জি কেনেকৈ ইউজ কৰিব লাগে সেই বস্তুটো বুজি পাম